আকৌ এটা লজ্জাজনক ঘটনা। এজনী কিশোৰীক বলপূৰ্বকভাৱে মৰাৰ ভাবুকি দি বলপূৰ্বক ধৰ্ষণ কৰি ভিডিঅ' ভাইৰেল কৰাক লৈ বৰপথাৰত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। মোবাইলে ভাইৰেল হৈ পৰিছে এই অশ্লীল ভিডিঅ'টো। সি মোক ভাবুকি দিয়ে, তাৰপিছত ভাল পোৱা মই ভাল নাপাওঁ বুলি কওঁ তাক, সি মোক ভাল পাবলৈ জোৰ বস্তি কৰে। তাৰপিছত মই তাক ভাল পালোঁ। তাৰপিছত সি মোক কয় কি তই যদি কি কয় এইবোৰ ঘৰলৈ আহিলে সি সেইদিনাখন সেইবোৰ কাম কৰিলে। তাৰপিছত মাও নাছিলে ঘৰত, অকল দেউতা আছিলে। তাৰপিছত দেউতা অলপ শুই গ'ল, দেউতা গধূলি সময়ত। তাৰপিছত মই গম পোৱা নাছিলোঁ যে সি মোৰ লগত এইবোৰ এনেকুৱা কৰিব। অহাৰ পিছত সি মোক জোৰ বস্তি কৰিলে, মই কাকো চিঞৰিও ক'ব নোৱাৰা হ'লোঁ। মোক কয়, সি মোক ভিডিঅ' কৰিলে, তই যদি এইবোৰ ভিডিঅ' কৰিবলৈ নিদিয় তই বোলে স্কুল আমাৰ ঘৰলৈহে যাওঁ, তোক মই মাৰি পেলাই আমুক কৰিম। সি মোক তেনেকৈ ভয় খোৱালে, ভাবুকি দিলে, আৰু মই ভয়তে সেইবোৰ কৰিবলৈ দিলোঁ। তাৰপিছত সি মোক ভয় খোৱা ভাবুকি দিয়ে, মোৰ এনেকুৱা অৱস্থা হ'ল আজি। মোৰ জীৱন ধ্বংস কৰিলে যেতিয়া সি তাৰ মই শাস্তি পোৱাটোৱে বিচাৰোঁ। আৰু মোৰ লগতে নহয়, সি বহুত ছোৱালীৰ লগত জীৱন ধ্বংস কৰিছে তেনেকৈ, আৰু মই সেয়া কথা শুনিছোঁ, গমো পাইছোঁ। মই তাৰ শাস্তি পোৱাটোৱে বিচাৰোঁ। এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ' আমি সামাজিক মাধ্যমত প্ৰচাৰ হোৱা দেখিছোঁ, আমাৰ দৃষ্টিগোচৰ হৈছে। সেয়ে আমাৰ সমাজখনকনো কিয় সেই প্ৰচাৰ হৈ যোৱা ভিডিঅ'তে বহুতখিনি প্ৰভাৱ পেলাব, লগতে উঠি অহা প্ৰজন্ম যুৱক যুৱতীক বহুখিনি ক্ষতি কৰিব। সেয়ে আজি সমূহ 2 নং 1 নং তামুলী গাঁৱৰ ৰাইজ তথা গাঁওবুঢ়া আৰু আমি গাঁওৰক্ষী বাহিনী হৈ থানাত এটি এজাহাৰ দাখিল কৰা হৈছে। আৰু কোনে তেনেকুৱা কাৰ্যত লিপ্ত কৰিলে, তাৰ লগত কোন কালপিত জড়িত আছে, তাৰ বাবে এটা উচিত তদন্ত কৰি দোষীক শাস্তি দিবলৈ আমি ৰাইজ তথা গাঁওৰক্ষী বাহিনী সকলো মিলি আজি থানাত এইখিনি আপত্তি দিয়া হৈছে বা এজাহাৰ দিয়া হৈছে।